নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মোটামুটি ধৰি লওক 2024 পৰাই গৌৰৱ গগৈৰ পাকিস্তান লিংকটো লৈ চৰ্চা হৈ আছে। সময় সময় ডেট দিছে, তো আগলৈ ডেট দিব নিদিয়ে নাজানো। তো কথাটো হ'ল এণ্ড অফ দি ডে গৌৰৱ গগৈৰ যে পাকিস্তান লিংকটো মোটামুটি ফাদিল হৈ গৈছে আৰু। কাৰণ এইটোৱে হ'লগৈ আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে সময়ে সময়ে এটা ডাঙৰ ট্ৰাম্প কাৰ্ড। এইটো ফাদিল হৈছেই আৰু এইটো লৈ আৰু মাথা মাৰি লাভ নাই। কিন্তু এতিয়া জমনি হ'ল, অৰ্ণৱ গোস্বামীৰ ভাষাত ক'বলৈ গ'লে যে ইণ্ডিয়া ৱান্টছ টু ন'। অৰ্ণৱ গোস্বামী কিন্তু সেই গৌৰৱ গগৈৰ পাকিস্তান লিংকটোৱে কোনো শ্ব'টো নাই কৰা কিন্তু, কাৰণ এইটো তেনেকুৱা হোৱা হ'লে ইমান দিনে কৰি দিলে হয় যে ইণ্ডিয়া ৱান্টছ টু ন'। কিন্তু মই এতিয়া ইণ্ডিয়া নহয়, আছাম ৱান্টছ টু ন' যে গৌৰৱ গগৈৰ পাকিস্তান লিংক সঁচাকৈ ফাদিল হ'ল নে নাই। না সেই আপোনাৰ ফিল্মৰ যোনটো ডাইলগ থাকে কোৰ্টৰ, তাৰিখ পে তাৰিখ, তাৰিখ পে তাৰিখ, তাৰিখ পে তাৰিখ, তেনেকৈ চলি থাকিব। এনেকৈতো এটা অনন্তকাল চলি থাকিব নোৱাৰে। এতিয়া মূল কথাটো হ'ল কিবা মাজুলী সফৰ না ক'ৰবাত কিবা এটা হেৰিক লৈ মানে তেওঁলোকৰ মন্ত্ৰী বিজেপিৰ যোগেন মোহন না কিবা নামো মনত নাথাকে, কাৰণ বিজেপিৰ ৰাজত্ব আপোনাৰ হিমন্তৰ বাহিৰে প্ৰেক্টিকেলি ক'বলৈ গ'লে বাকীবিলাকৰ নাম মনতেই নাথাকে আৰু। তো তেখেত ক'ব বিচাৰিছে যে যেতিয়া সেইটো ফাদিল হ'ব, মানে নিজকে চবে মানে কংগ্ৰেছী ক'বলৈ লাজ পাব। প্ৰথম কথাটো হ'ল আজিৰ দিনটোত 90% মাল, মানে হিমন্ত বিশ্ব শৰ্মাৰ ভাষাত মাল বুলিহে ক'ব লাগিব, নেতা বুলি নকওঁ মই। বিজেপিৰ 90% মাল বা ভাল ভাষাত আপোনাৰ নেতা বুলি ক'বলৈ গ'লে চব কিন্তু কংগ্ৰেছৰে মাল হয়। এইকেইটা যোগেন মোহনক যে তাৰ গোটেই খানদান কি খানদান কংগ্ৰেছকে ভোট দিছে, কংগ্ৰেছ কৰিছে এইবিলাক চব মানুহ। এতিয়া সময় বাগৰাৰ লগে লগে চেঞ্জ হৈ গ'ল, পাকিস্তান লিংক হৈ গ'ল, খেল খতম, পইচা হজম, ডেটৰ পিছত ডেট গ'ল। তো এতিয়া কথাটো হ'ল যে ইমান দিনে, এতিয়াতো বছৰৰ পিছত বছৰ পাৰ হৈ আছে ন, মানে আমাৰ চৰকাৰ কি কৰি আছে, মোদী হে তো মুমকিন হে, তো সেই মোদী কি কৰি আছে? কিবা ইণ্ডিয়ান জেমছ বণ্ড কি আছিলে তাৰ, কি দেৱাল না কিবা, তেওঁ অমিত শ্বাহৰ কি হ'ল? কথাটো তেনেকুৱাই। যদি ফাদিল হৈছেই, এইটো খোলাখুলি হৈ যাওক আৰু এতিয়া লাজ কোনে পাব? কাৰণ ডেটৰ পিছত ডেট যিবিলাক দিলে, কি ফাদিল হ'ল, লাজ কোনে পালে, এইটো গোটেই অসমবাসী দেখিছে। তো এতিয়া নতুন ডেটত নতুনভাৱে আকৌ একবাৰ হিমন্ত বিশ্ব শৰ্মা মুখ থেকেচা খাব, আৰু যিবিলাক নেতাই এই চব ফাং ফুং কিবা কিবি কৈ থাকে মুখ্যমন্ত্ৰী হৈ, তেওঁলোকৰ গালত মানে কাণতলীয়া চৰ এটা পৰাৰ নিচিনা হৈছে কাৰবাৰটো। গতিকে এজেণ্ডা বেলেগ, এজেণ্ডা সেইটো নহয়। এজেণ্ডা আছিলে 2021 যে আমি 5খন ৰাজ্যত টপ ৰাজ্য বনাম, সেইটো আছিলে এজেণ্ডা। বা ক'ৰ ইছ্যু, আমাৰ হাতত বহুত ইছ্যু আছে, বহু সমস্যা আছে অসমত, সেইটো হ'লগৈ এজেণ্ডা। সেইবিলাককে মুখ্যমন্ত্ৰী এড্ৰেছ কৰিব লাগে। তো যদি পাকিস্তান লিংকটো আছেই, SIT বুলি কওঁতে মইতো ইয়াৰ আগতো কৈছোঁ, যদি SITত ইমান দম আছে, SITৰ এই বিষয়, কাৰণ জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি দেখিছোঁ কি হ'লগৈ আল্টিমেটলি। মুখ্যমন্ত্ৰী আজি ক'বতি ছিংগাপুৰ গ'ল নাই চোঁচৰাই লৈ আহিবলৈ, তাৰ যিবিলাক NRI আছে, ইণ্ডিয়ান NRI আনিব পাৰিছে নাই পৰা। তো ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহজন পাকিস্তান নিজে নাযায় কেলে, ইয়াত য'ধে মধে আপোনাৰ সেইবিলাক প্ৰচাৰ কেলে কৰি আছে? যদি সঁচাকৈ তেওঁ আটাইতকৈ পাৱাৰফুল মানুহ হয়, কাৰণ পাকিস্তানৰ মানুহবিলাকেও মানে আগ্ৰহেৰে চাই আছে যে পাকিস্তানৰ মানুহে জানিব বিচাৰে যে ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ কোন। কাৰণ ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ তেওঁলোকে জানে মোদী হয়তো চব কুছ মুমকিন হে। তো তেওঁলোকে কিন্তু গতিকে তেওঁ তাত যোৱা উচিত, তাত গৈ তাত নিজে, কাৰণ চাওক SITৰ দায়িত্বত যিবিলাক আছে তেওঁলোকে ভেজাল কৰিব পাৰে, কাৰণ চৰকাৰৰ পুলিচে কওক বা বিভিন্ন ডিপাৰ্টমেণ্টৰ ব্যুৰ'ক্ৰেটছবিলাক কিন্তু এতিয়াও কংগ্ৰেছৰ লগত লিংক এটা আছে।
নহ'লে মানে বিজেপিৰ বিভিন্ন দুৰ্নীতি গৌৰৱ গগৈ কেনেকৈ ফাদিল কৰে বা গৌৰৱ গগৈ সেই কথা বতৰাবিলাক আনে কেনেকৈ। মই আজিৰ দিনটোতো আপোনাৰ কনফিডেন্সেৰে কৈছোঁ যে গভৰ্ণমেণ্ট ব্যুৰ'ক্ৰেটছৰ লগত কিন্তু চৰকাৰ হিমন্তৰ কিন্তু গৌৰৱে বহুত ইনফৰমেশ্যন পাই যায়। সেইকাৰণে এতিয়া চাইবাৰ এটাক ষ্টাৰ্ট হ'লেই আৰু চাইবাৰ এটাক লৈ আমি পিছত কথা পাতিম বাৰু। এতিয়া লাষ্ট কথা সেইটোৱে যে তেওঁ তালৈ যাব লাগে। তো জুবিনৰ সেইটোতো বাবাজী কা ঠুল্লু হ'লেই, ক'বলৈ নাই, কাৰণ তাত মই ইয়াৰ আগতো কৈছোঁ। তো গতিকে এতিয়া বেষ্ট অপৰচুনিটি হ'ল কেইদিনমান বাকী আছে ইলেকশ্যন, আকৌ ইলেকশ্যন আহিব, আকৌ ইলেকশ্যনৰ পিছত ইলেকশ্যন চলি থাকিব, ভাষণ বাগি চলি থাকিব। তো গতিকে আটাইতকৈ পাৱাৰফুল মানুহজন ডাইৰেক্ট পাকিস্তানলৈ যাব লাগে আৰু তাৰ পৰা এইটো কৰি গৌৰৱ গগৈ মানে পুলিচ নহয়, হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ চোঁচৰাই লৈ আমাৰ গুৱাহাটী থানাত সোমাব লাগে। থানা নহয়, জেল, চেণ্ট্ৰেল জেল, কাৰণ ইমান এটা কয়দী মানে অপৰাধী মানুহটো। কিন্তু হয়, আকৌ যদি প্ৰট'কল ভংগ কৰি মোদী ডাঙৰীয়া কোনো মানে, কাৰণ তেওঁৰ প্ৰট'কল ভংগটো তেওঁৰ সেইটো মানে এটা ৰেকৰ্ড গঢ়িছে ইতিমধ্যে যোৱা 12টা বছৰে। প্ৰট'কল ভংগ কৰি তেওঁ গৈ দেখোন নৱাব শ্বৰীফৰ লগত লগ ধৰিলে, নাস্তা কৰিলে, বিৰিয়ানী খালে। কিহৰ বিৰিয়ানী আছিলে সেইটোতো আমি নাজানো। এইটো কি গৰু মাংস আছিলে না চিকেন আছিলে না মটন আছিলে, সেইবিলাকতো আমি নাজানো নহয়, এইবিলাক সময় ওলাব। তো গতিকে মোদী যদি যায় প্ৰট'কল ভংগ কৰি, সেইটোক লৈ কোনো মানে কাৰো মূৰ কামুৰণি নাই। এতিয়া এই বস্তুটোক আৰু টানি থাকি লাভ নাই। অসমৰ সমস্যাক সমাধান কৰক। সমাধান হোৱা নাই, এইটো বাৰে প্ৰতি আমি প্ৰমাণ কৰিছোঁ বিভিন্ন এপিছ'ডৰ যোগেদি। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব বা আপোনালোকৰ ভাল বেয়া যি লাগে কমেণ্ট বক্সত কমেণ্টছ কৰিব। লাইক আৰু ছাবস্ক্ৰাইব প্লিজ আপোনালোকে কৰিব। নমস্কাৰ।